হেল্ল' এভৰিৱান, নমস্কাৰ। বহুত দিনৰ মূৰত এটা লং ভ্লগ লৈ আহিছোঁ। নাজানো লাষ্ট মই কেতিয়া বনাইছিলোঁ। লাষ্ট চাগে মই বনাইছিলোঁ 4 বছৰমান আগত, আৰু ৰিচেণ্টলি বনাইছিলোঁ চাগে, মানে 7 মাহ মানত আগত বনাইছিলোঁ চাগে, যেতিয়া আমি বেংগলোৰৰ পৰা জম্মু কাশ্মীৰ আহি আছিলোঁ। কাৰণ মোৰ ইয়াতে অহা 7-8 মাহমান হৈ গ'ল। তো লাষ্ট ভিডিঅ' মই বেংগলোৰত থাকোঁতেই বনাইছিলোঁ, আৰু এতিয়া মই থাকোঁ জম্মু এণ্ড কাশ্মীৰত। বাৰু, আজিৰ ভ্লগটি ষ্টাৰ্ট কৰিছোঁ একেবাৰে ৰাতিপুৱাৰ পৰা। ৰাতিপুৱা এতিয়া 4:30মান বাজিছে চাগে। এইপিনে ল'ৰাৰ টিফিন মই ৰেডি কৰি আছোঁ, ভেন্দি ভাজি আছোঁ, আৰু তাৰপিছত আটা মাৰি থৈ দিলোঁ, ৰুটি বনাই দিম। এইপিনে ল'ৰা উঠিছে, সি ব্ৰাছ কৰিলে। মই তাৰপিছত গা ধুই নাযায়, তাক গা ধুই যাব নিদিওঁ মই ৰাতিপুৱা। সি তাৰ মানে ৰাতিপুৱা গা ধুই গ'লেই কি মানে অসুখ হৈ যায়, মানে চৰ্দি লগা টাইপৰ হৈয়ে যায়, নামানে তাৰ মানে তাক। সেইকাৰণে সি গৰম দিন হওক ঠাণ্ডা দিন হওক ৰাতিপুৱা কেতিয়াও গা ধুই নাযায়। আহি পিনেহে সি গাটো ধুৱে সদায়। তাৰপিছত ব্ৰাছ চ্ৰাছ কৰি ল'লে সি, আৰু তাক ৰাতিয়ে কৈ থৈ দিছিলোঁ মই কিতাপকেইখন ভৰাই থৈ দিব বেগত। আজিকালি অৱশ্যে সেইবোৰ কাম সি নিজেই কৰে, এতিয়া অলপ ডাঙৰ হৈছেতো, গতিকে বেগত কিতাপখিনি ভৰোৱা, ইউনিফৰ্মযোৰ পিন্ধা, চব কাম সেইখিনি সি নিজে কৰে। তাৰপিছত তাক এইপিনে মই চকচ দিছোঁ গাখীৰৰ লগত খাবৰ কাৰণে। ভাত খাই নাযায় দেই মোৰ ল'ৰাই, কাৰণ সি ভাত খাই যাব নোৱাৰে, মানে হেভি বস্তু ইমান এটা খাব নোৱাৰে সি ৰাতিপুৱাই। কাৰণ ৰাতিপুৱা এতিয়া 6:30হে বাজিছে, 7টা মানত তাৰ স্কুল বাছ আহেই, গতিকে ইমান ৰাতিপুৱাই আৰু ভাত খাব সি একেবাৰে নোৱাৰে। সেই গতিকে সি যি পায় মানে লাইট কিবা এটা বস্তু তেনেকৈ মানে খাই যায় আৰু। তাৰপিছত এইপিনে মই ৰুটি বনাবৰ কাৰণে আহিলোঁ, তাক সেইখিনি দি দিলোঁ মই খাবৰ কাৰণে, সি খাই। আৰু আজি অলপমান শুই উঠাত দেৰিও হ'ল মোৰ। কাৰণটো হ'ল মানে কি, ৰাতিপুৱা 5টা বজাত উঠিলোঁ এবাৰ, উঠি কিনে আৰু শুই থাকিলোঁ। এই ৰাতিপুৱা উঠি কিনে যেতিয়া শুওঁ ন, সেই টোপনিখিনি কিন্তু বহুত ধুনীয়া টোপনি হয় মানে, গতিকে তাতেই মোৰ লেট হৈ গ'ল। এলাৰ্ম মই দি থৈ দিছিলোঁ 6টা বজাত, 6টা বজাত বাজিছিলোঁ মোবাইলটো। তাৰপিছত এলাৰ্মটো অফ কৰি কিনে আকৌ মানে আৰু শুই থাকিলোঁ। শুই থাকি কিনে কেইটাত উঠিলোঁ, 6:25। বেছি দেৰি নাই হোৱা, কিন্তু আজি লাগ ভাল যে আজি বাছখনো মানে স্কুল বাছখন দেৰিকৈ আহিব বুলি কিনে মেছেজ কৰি দিলে, বাচি গ'লোঁ, নহ'লেতো মানে দিগদাৰেই আছিলে। ভিডিঅ'টো মানে মই বনাব নোৱাৰিলোঁ হয়, সেয়ে কথা। বাকীটো এনেই জল্দি জল্দি মই বনাই দিলোঁ হয়, কাৰণ ৰাতিতে ভাবি থৈ দিছিলোঁ যে অহাকালি এনেই মৰ্ণিং ভিডিঅ' এটা বনাম মই। তাৰপিছত এয়া তাৰ ৰুটিখিনি হৈ গ'ল, ঘি লগাই দিলোঁ অলপমান। তাৰপিছত এই ধৰণে ফইল পেপাৰত মেৰিয়াই কিনে টিফিনটোৰ ভিতৰত ভৰাই দিম। আচলতে এনেকুৱা এলুমিনিয়াম ফইল পেপাৰ ইউজ কৰিব নালাগে, সেইটো ভাল নহয় স্বাস্থ্যৰ কাৰণে। কিন্তু মানে কি, মোৰ তাতে সেই কাগজৰ যিটো পেপাৰ যে সেইটো শেষ হৈ থাকিল, আৰু এইটো বহুত দিনৰ পৰা পৰিয়ে আছিলে। সেইকাৰণে ভাবিলোঁ যে মই এইখনতে দি দিওঁ, কাৰণ ৰুটিকেইখন যদি ডাইৰেক্ট টিফিনত দি দিয়ে ন, ঠাণ্ডা হৈ গ'লে অলপমান টান হৈ যায়, সেইকাৰণে মানে দি দিলোঁ আৰু। তাৰপিছত লগতে ভেন্দি ভাজিখিনি দি দিলোঁ, আৰু তাৰপিছত এটা ফ্ৰুটছ ব্ৰেকৰ কাৰণে আপেল দিছোঁ। তাক সদায় ফলৰ ভিতৰত মানে সি আপেল খাই ভালো পায় মোৰ ল'ৰাটোই। কল আছিলে, সি কল নিব ইচ্ছা নকৰে, কাৰণ কলটো মানে কলা পৰি যায় যে, সেইকাৰণে। আৰু আপেল ইয়াতে জানেই জম্মু কাশ্মীৰত আপেলৰ বহুত দাম কম, থাকেই আমাৰ ঘৰত মানে আপেল। হাজবেণ্ডে লৈ আনিছিলে এনেকৈ 2 কিলো নে 3 কিলো মানে আছেই, মই ফ্ৰিজত ভৰাই থৈ দিওঁ এনেকৈ, কম দামতে পোৱা যায় যিহেতুকে আনি থৈ দিয়ে। তাৰপিছত এটা আপেল দি দিলোঁ। তাৰপিছত সি খায়ে আছে, লেজিও অলপমান মোৰ ল'ৰাটো, গম পায়নে। তাক যেতিয়ালৈকে কৈ নাথাকোঁ জল্দি কৰ বুলি কিনে, সি জল্দি মুঠেও নকৰে, আৰামছে কৰি থাকে। মানে টাইম টেবুলৰ লগত কোনো দূৰৰ লগত সম্পৰ্কই নাই তাৰ, আৰামত বিন্দাছ থাকে একেবাৰে। তাৰপিছত খোৱা হ'ল কিবাকৈ, ইউনিফৰ্মযোৰ পিন্ধিলে সি। তাৰপিছত এতিয়া তাক অলপমান ক্ৰীম আৰু তেলখিনি লগাই দিওঁ। এইখিনি লগাই দিওঁ বাৰু মই, এইখিনি সি লগাব নাজানে বা নকৰেও এইখিনি সি, সেইকাৰণে ক্ৰীমখিনি ভালদৰে লগাই দিওঁ মুখত। তাৰপিছত অলপমান নাৰিকলৰ তেল এনেকৈ চুলিখিনিত লগাই দিওঁ। মানে স্কুলত তেল নলগোৱাকৈ যাব নিদিয়ে, মানে তেল লগাই কিনেহে যাব লাগিব স্কুলত চুলিত, নহ'লে মেমবিলাকে অলপমান খং কৰে, আৰু চুলিকেইডাল অলপমান যদি আনডিচিপ্লিন হৈ থাকে বহুত খং কৰে মেমবিলাকে, মেছেজ কৰি কিনে বা ডায়েৰীত এনেকৈ লিখি পঠিয়ায়। সেইকাৰণে চুলিত তেল লগাই দিওঁ। আৰু আজি মানে মোৰ লাগ ভাল বুলিও ক'ব লাগিব, কাৰণ মোৰ শুই উঠাত দেৰি হ'ল। 6:25 উঠা বুলি ক'লোঁ ন, এনেই নৰ্মেলি 6টা বজাত উঠোঁ। 6:25 উঠিলোঁ। মই ভাবিছিলোঁ আজি তাক টিফিন বনাই দিবই নোৱাৰিম চাগে, মই লেট হৈ গ'ল। কিন্তু ভাগ্য ভাল, আৰু মানে আজি বাছখনো বেয়া হৈ থাকিল, সেইকাৰণে বাছখন কেইটা বজাত আহিছে, এনেই 7:15 বাছ আহি পায় স্কুল বাছ, কিন্তু আজি বাছখন আহি পালে আপোনাৰ 7:45 মানতহে বাছ আহি পাইছে। মানে বেয়া হৈ থাকিল যে, সেইকাৰণে দেৰি হ'ল বাছখন। মানে ভালে পালোঁ মই দেৰি হোৱাৰ কাৰণে, মই মানে ভগৱানে ভাল বচাইছে আৰু, মোৰ দেৰি হোৱাৰ কাৰণে বাছখনো মানে বেয়া হৈ থাকিলে। বাৰু এতিয়া ওলালোঁ, তাক থৈ আহোঁ বাছ ষ্টপেজলৈকে। আৰু বেগটো যে ইমান বেছি ওজন হয় ন, সদায়
আৰু মই এনেকুৱা টাইপৰে মানে ভ্লগ বনাব পাৰোঁ, কাৰণ ক'তনো যাওঁ, ঘৰৰ ভিতৰতে থাকোঁ, গতিকে ঘৰৰ খোৱা লোৱা পিন্ধা উৰা তাৰপিছত এই ঘৰৰ কাম বন তেনেকুৱা টাইপৰে ভিডিঅ' বনাব লাগে। বেলেগ টাইপৰ ভিডিঅ'টো মই আৰু বনাবই নোৱাৰোঁ, সেইকাৰণে লং ভ্লগ আচলতে বনাব ইচ্ছা নকৰোঁ মই। কিন্তু বহুত দিন দিয়া নাই কাৰণে ভাবিলোঁ আজি এটা লং ভ্লগ বনাওঁ, মাজে সময়ে লং ভ্লগত দি থাকিব লাগে, সেইকাৰণে বনালোঁ। তাৰপিছত মই তাক থৈ আহিলোঁ, ল'ৰাক থৈ আহি কিনেহে মই পানী খালোঁ। আজি মানে পানীও খোৱা নাই মই, এনেই উঠি কিনে ধুনীয়াকৈ ব্ৰাছ কৰি কিনে পানীগিলাচ আৰামত খাই কামত ধৰোঁ, কিন্তু আজি মানে পানী খোৱাও টাইম পোৱা নাছিলোঁ, সেইকাৰণে পানীগিলাচ লৈ ল'লোঁ খাবৰ কাৰণে। আৰু এইপিনে চাহ বহাই দিলোঁ, ভাবিলোঁ যেতিয়ালৈকে মই পানীগিলাচ খাওঁ তেতিয়ালৈকে চাহখিনি মানে হেৰি হৈ থাকিব, বইল হৈ থাকিব। আৰু এইখিনি মোৰ ভাগৰ লাগি যায় সঁচাকৈ, দেখাতহে মানে অলপ কাম যেন লাগে যে এটাই বাচ্চা, তাতে ইমান ভাগৰ লাগেনে? আচলতে লাগে মানে ৰাতিপুৱা শুই উঠি কিনে এনেকৈ, আৰু যদি শুই উঠাত দেৰি হৈ যায় ন, তেতিয়া মানে বেছি অলপ দৌৰা দৌৰিকৈ কামবোৰ কৰিব লাগে যে, সেইকাৰণে। তাৰপিছত আৰামত বহি এইখিনি টাইম মোৰ আৰু খুব ভাল লাগে, মানে সি স্কুল যায়, তাৰপিছত মই এইখিনি টাইমত আৰামছে বহোঁ, কমেও আধা ঘণ্টামান সময় এনেকৈ বহোৱেই আৰু অকলে বহি কিনে পানীগিলাচ খাওঁ। তাৰপিছত কেতিয়াবা অলপমান এক্সাৰচাইজো কৰোঁ, ৱাকিঙো কৰিব যাওঁ, কিন্তু আজি নাই যোৱা। আচলতে আজি বহুত ৰ'দ ওলাইছে, আৰু বহুত দিনৰ মূৰত, ইমান দিনেতো বৰষুণেই দি আছিলে, আজি একেবাৰে ৰ'দটো বেয়াকৈ ওলাইছে মানে। ছাতৰ ওপৰত যাব মন নগ'ল, এনেই মই ছাতৰ ওপৰত যাই কিনে অলপমান ৱাকিং কৰোঁ, কিন্তু আজি মন নগ'ল আৰু ছাতৰ ওপৰত যাবৰ কাৰণে। সেইকাৰণে ভাবিলোঁ যে পানীগিলাচ খাওঁ আৰামছে বহি, তাৰপিছত চাহকাপ হ'ব দিছোঁ যিহেতুকে চাহকাপো খাই লওঁ। তাৰপিছত বাকী ঘৰৰ কামখিনি সেয়া নৰ্মেল যিবোৰ ঘৰৰ কাম থাকে, সেইখিনি কামটো ডেইলিয়ে থাকে, ঘৰ ঝাৰু দিয়া, ঘৰ মোচা, বাচন ধোৱা, সেয়ে কাম আৰু বাকীনো কি এক্সট্ৰা কাম থাকে, সেইখিনি কৰোঁ। তো সেয়াই আছিলে আজিৰ মোৰ এটা মানে ব্যস্ত ভৰা মৰ্ণিং ৰুটিন বুলি ক'ম মই। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। বাই।